আজি শিল্পী দিৱসৰ পবিত্ৰ দিনটোত আমাৰ নদুৱাৰ ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সমিতিৰ তৰফৰ পৰা যি এক আয়োজন কৰিছে আৰু এই বামুনিপাম অঞ্চলত এই পিছপৰা অঞ্চলত মিচিং জনগোষ্ঠীৰ এই গাঁওখনত কৰাৰ কাৰণে মই তেওঁলোকক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁ দূৰদৰ্শিতাৰে চিন্তা কৰি লিখা গীত মাত বা তেওঁৰ যিখিনি সৃষ্টি সেইখিনি আজি আমি স্মৰণ কৰিছোঁ যে অসমীয়া জাতিটোক শক্তিশালী কৰাৰ মানসৰে তেওঁ যিখিনি সৃষ্টি আমাক কৰি থৈ গৈছে সি সদায় সজীৱ হৈ থাকিব আৰু ইয়াত আমাৰ ল'ৰা ছোৱালীয়ে যিখিনি গীত মাত পৰিৱেশন কৰিছে তেওঁলোকৰ প্ৰতিভা বিকাশ হ'বলৈও সুবিধা পাইছে আচলতে, গতিকে তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ প্ৰচেষ্টাহে সঁচা অৰ্থত আমি শিল্পীজনৰ আদৰ্শক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সৃষ্টিৰাজিক জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম। আজি অনুষ্ঠানটোৰ জৰিয়তে মোৰ এই অনুভৱ হৈছে। গতিকে মই বহু শিল্পী দিৱসৰ লগত জড়িত হৈছোঁ, অংশগ্ৰহণ কৰিছোঁ, কাৰ্যসূচীও কিবা কৰিছোঁ, কিন্তু আজি এই পিছপৰা অঞ্চলটোত অংশগ্ৰহণ কৰি মই অতিকৈ আনন্দিত আৰু এই অঞ্চলৰ পৰাই মই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।